চুৰ হৈছে। চোৰ হোৱাত গোটাই ঘৰৰ প্ৰায় 9টামান গডৰেজ ভাঙি চিঙি ভিতৰৰ যি য'ত আছিলে তাৰ গহনা গাঁঠৰি টকা পইচা কি ক'ত আছে আমি নাজানো। সেইখিনি চুৰ হ'ল বুলি গম পালোঁ। মোৰ ঘৰলৈ খবৰ মাৰিলে মই অৰ্থত আহি দেখিছোঁ যে ঘৰৰ অৱস্থাটো বেয়া। গোটাইখিনি চুৰ কৰি লৈ গুচি গৈছে। এতিয়া কি ক'ত নিছে সেইটো গৃহত যিহেতুকে নাই, কাৰণ বিশ্ব কলিতাৰ মাকৰ অসুখ, তেওঁলোকৰ পৰিয়ালটো গুৱাহাটীত মাকক চিকিৎসা কৰিবৰ কাৰণে লৈ গ'ল। ঘৰখনত কোনো মানুহ নাছিলে। সেই নথকাৰ সুযোগটো লৈ যোৱা ৰাতি ঘৰখন চুৰ কৰি সমস্ত নিলে। এতিয়া আমি থানাত খবৰ দিছোঁ। থানাৰ পৰা OC আহি পেলাই চাই চিতি গৈছে। কি পালে কি নাপালে আমি সেইখিনি ক'ব নোৱাৰোঁ, আমাক একো কোৱা নাই। গতিকে আমি বিশ্ব কলিতাহঁতলৈও এতিয়া ফোন কৰি জনাইছোঁ তেখেতসকলক। তেখেতসকল হয়তো যদি সুবিধা পাৰে কোনোবা এজন হয়তো আহিব বুলি আমি খবৰ এটা পাইছোঁ। এতিয়া আমি বৰ্তমান ঘৰৰ সন্মুখতে আমাৰ বাঁহবাৰী সত্ৰৰ সমূহ ৰাইজ গোপিনীও ইয়াত উপস্থিত আছে। সকলো ৰাইজ এতিয়া আমি ইয়াতে নিৰীক্ষণ কৰি আছোঁ। আপোনালোকক এতিয়া আমি সেইটোকে জনাইছোঁ। ৰাতি চুৰ হৈছে। চুৰ হোৱাত গোটাই ঘৰৰ প্ৰায় 9টামান গডৰেজ ভাঙি চিঙি ভিতৰৰ যি য'ত আছিলে তাৰ গহনা গাঁঠৰি টকা পইচা কি ক'ত আছে আমি নাজানো। সেইখিনি চুৰ হ'ল বুলি গম পালোঁ। মোৰ ঘৰলৈ খবৰ মাৰিলে মই অৰ্থত আহি দেখিছোঁ যে ঘৰৰ অৱস্থাটো বেয়া। গোটাইখিনি চুৰ কৰি লৈ গুচি গৈছে। এতিয়া কি ক'ত নিছে সেইটো গৃহত যিহেতুকে নাই, কাৰণ বিশ্ব কলিতাৰ মাকৰ অসুখ, তেওঁলোকৰ পৰিয়ালটো গুৱাহাটীত মাকক চিকিৎসা কৰিবৰ কাৰণে লৈ গ'ল। ঘৰখনত কোনো মানুহ নাছিলে। সেই নথকাৰ সুযোগটো লৈ যোৱা ৰাতি ঘৰখন চুৰ কৰি সমস্ত নিলে। এতিয়া আমি থানাত খবৰ দিছোঁ। থানাৰ পৰা OC আহি পেলাই চাই চিতি গৈছে। কি পালে কি নাপালে আমি সেইখিনি ক'ব নোৱাৰোঁ, আমাক একো কোৱা নাই। গতিকে আমি বিশ্ব কলিতাহঁতলৈও এতিয়া ফোন কৰি জনাইছোঁ তেখেতসকলক। তেখেতসকল হয়তো যদি সুবিধা পাৰে কোনোবা এজন হয়তো আহিব বুলি আমি খবৰ এটা পাইছোঁ। এতিয়া আমি বৰ্তমান ঘৰৰ সন্মুখতে আমাৰ বাঁহবাৰী সত্ৰৰ সমূহ ৰাইজ গোপিনীও ইয়াত উপস্থিত আছে। সকলো ৰাইজ এতিয়া আমি ইয়াতে নিৰীক্ষণ কৰি আছোঁ।